সকলোকে নমস্কাৰ জনাই মই শৰ্মিলা এগৰাকী এক্সেছ বাৰ ফেচিলিটেটৰ হিচাপে এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যদি এক্সেছ বাৰ শিকিম বুলি ভাবি আছে আপোনালোকে এক্সেছ বাৰ শিকক চেচনছ লক আৰু এক্সেছ বাৰৰ এটা ধুনীয়া মন্ত্ৰ কম যেটো নেকি আপোনালোকৰ জীৱনত সুন্দৰকে কৈ পেলাই আপোনালোকৰ জীৱনটো খজাব পাৰিব কিন্তু সেইটোৱে নহয় এক্সেছ বাৰো শিকিব লাগিব তেতিয়া আপোনালোকে আৰু ধুনীয়াকে গম পাবনে এক্সেছ বাৰ আসলতে হয় কি ইয়াত বহুত ধৰণৰ টুলছ এণ্ড টেকনিক বিলাক দিয়া থাকে আমি সেইবিলাক সকলো ক্লাছতে শিকাই দিও আৰু আপোনালোকে এক্সেছ বাৰ যদি শিকিব বিচাৰিছে তেন্তে আৰু মোৰ লগত যদি শিকিম বুলি ভাবি আছে তেন্তে মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক লিষ্টখন এক্সেছ বাৰছৰ দি দিম ইয়াতে আপোনালোকে নিশ্চয়কৈ জানিব পাৰিব কাৰণ বহুত এখন দীঘলীয়া লিষ্টেই হ'ব সেইকাৰণে কৰি থকাতকৈ আপোনালোকে লিষ্টখন চাব দেই আৰু এক্সেছ বাৰ যিসকলে জানে তেখেতসকলেতো জানে আৰু যিসকলে নাজানে তেখেতসকলৰ কাৰণে এইটোৱে যে এক্সেছ বাৰ আমাৰ জীৱনত এটা সুন্দৰ মই কৈছো নহয় এক্সেছ বাৰছে মানুহৰ জীৱনত হেলথৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত মানি আৰু ৰিলেচনৰ ক্ষেত্ৰত ধুনীয়া এটা জীৱন এটা মানুহক দি আছে ক'ব লাগিলে এটা ধুনীয়া জীৱনটোত অকল আমাৰ মানুহক থাকিব বা জীয়াই খাই লৈ থাকিলেই নহয় সকলোখিনি আমাৰ জীৱনত লাগে নহয় জানো টকা পইচা লাগে তাৰ ৰিলেচন লাগে আৰু হেলথৰ ক্ষেত্ৰতো আমাক ভাল লাগে নহয় জানো হেলথটো ভাল লাগিব তেতিয়া সকলোখিনি যদি আমাৰ লগতে থাকে তেন্তে আৰু কি লাগে সেইকাৰণে আপোনালোকে এক্সেছ বাৰ শিকক আৰু এক্সেছ বাৰ ইমান ধুনীয়া এক মডেলিটি হয় মই জানো যে আৰু এনেকুৱা আমাৰ দ্বিতীয় এক্সেছ বাৰছৰ বাহিৰে দ্বিতীয়টো বস্তু একোৱে অহা নাই এইটো আমি সকলোৱে কওঁ সেইকাৰণে এক্সেছ বাৰ বহুতেও শিকি আছে ইতিমধ্যে আৰু আপোনালোকে যদি শিকিব বিচাৰিছে আপোনালোকে সোনকালে শিকক আৰু মোৰ লগত যদি শিকিব বিচাৰিছে মোৰ কন্টাক্ট নাম্বাৰটো দিয়াই আছে আৰু ইয়াৰে এটা মন্ত্ৰ কম মই মন্ত্ৰটো হৈছে এক্সেছ বাৰছত আমাৰ আছে এক্সেছৰ ষ্টেটমেণ্ট যেন ৰাইট এণ্ড ৰং গুড এণ্ড বেড পড এণ্ড পক অল 100 চৰ্চ বেছড প্ৰভাইডছ ক্ৰিয়েশ্যন বেচিছ এণ্ড বিয়ণ্ডছ ৰাইট এণ্ড ৰং গুড এণ্ড বেড পড এণ্ড পক অল 100 চৰ্চ বেছড প্ৰভাইডছ ক্ৰিয়েশ্যন বেচিছ এণ্ড বিয়ণ্ডছ আপোনালোকে এই মন্ত্ৰটো সদায় চেল কৰি থাকিব যিসকলে এক্সেছ বাৰ শিকিম বুলি ভাবি আছে আৰু জীৱনটোত অতি সুন্দৰকে জীয়াম বুলি ভাবি আছে বা সুন্দৰকে যেন জীৱনটো আমাৰ পৰিৱৰ্তন হয় কাৰণ কিয় জানেনে এক্সেছ বাৰ শিকিম বুলি ক'লেই নহ'ব যে শিকিম বহুতেও ভাবি থাকে এক্সেছ বাৰ কেনেকৈ শিকিম বহুতৰ ভিতৰত এনেকুৱা থাকে যে এক্সেছ বাৰ শিকিব পাৰিম কাৰণ পইচাৰ কাৰণে আপোনালোকে ভাবে নহয় জানো পইচাৰ এমাউণ্টৰ কাৰণে ভাবে চ' এই বস্তুটো যাতে আপোনালোকৰ নিগেটিভিটিখিনি আঁতৰ হৈ যায় সেইকাৰণে এই আমাৰ এক্সেছৰ ষ্টেটমেণ্টটো আপোনালোকে মাতিব বহুতখিনি আপোনালোকে প্ৰমাণ পাব এক্সেছ বাৰছৰ ষ্টেটমেণ্টটো মাতিলেও নহ'ব এক্সেছ বাৰ শিকিব লাগিব তেতিয়াহে আপোনালোকে আৰু বহুত শিকিব পাৰিব এইটো এক্সেছ বাৰৰ ষ্টেটমেণ্ট হয় আৰু বহুত টুলছ এণ্ড টেকনিক্স আছে যি নেকি আমি এক্সেছ বাৰ শিকিলেহে এইটো শিকাই দিয়া যায় ক্লাছত সেইকাৰণে আপোনালোকে বহুত আৰু শিকিব পাৰিব কাৰণ এখন গোটেই জীৱনৰ কাহিনী বা জীৱনৰ আপোনালোকৰ গোটেই সাৰাংশখিনি এক্সেছ বাৰছৰ শিকিলে আপোনালোকে পাব এই এক্সেছ বাৰ শিকক আৰু জীৱনটো ধুনীয়া কৰক যদি আপোনালোকে শিকিম বুলি ভাবি আছে মোৰ লগত মোৰ কন্টাক্ট নাম্বাৰটো দিয়া আছে আৰু মোৰ লিষ্টখন আপোনালোকে চাব আৰু আপোনালোকে শিকিব বিচাৰিলে মোৰ লগত কন্টাক্ট কৰিব যেনেকৈ নহওক আপোনালোকে শিকক চেচনছ লওক আৰু এক্সেছ বাৰছৰ এই ষ্টেটমেণ্টটো মাতিব নাপাহৰিব ধন্যবাদ